নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 টু বি এনাউন্স শ্বৰ্টলি। শ্বৰ্টলি মানে কি? শ্বৰ্টলি মানে হৈছে তোমালোকক যিকোনো মুহূৰ্তত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। সেয়েহে তোমালোকৰ এই সেৱাৰ যিটো এপছ আছে সেই এপছটোত যোৱাকালি এইটো নটিফিকেশ্যন দিয়া হৈছে আৰু তোমালোকৰ যিকোনো মুহূৰ্তত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। সেইকাৰণে তোমালোকৰ ইয়াত নটিফিকেশ্যন দিয়া হৈছে যে HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 টু বি এনাউন্স শ্বৰ্টলি। সেইকাৰণে তোমালোকৰ ইয়াতে নটিফিকেশ্যনটো দি দিয়া হৈছে যে তোমালোকৰ যিকোনো মুহূৰ্তত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। আৰু তোমালোকে আৰু এটা কনফিউজ হৈ আছে যে ইয়াতে ইণ্টাৰ ৰুল B24 মানানো কি? B24টো কিয় দিয়া হৈছে আৰু ইয়াতে ইণ্টাৰ ৰুল আপোনালোকে যদি এই ইণ্টাৰ ৰুলত যদি তোমালোকে ক্লিক কৰি দিয়ে ইয়াতে ক্লিক হৈ যাব। ইণ্টাৰ নাম্বাৰ তোমালোকে ইয়াতে ইণ্টাৰ নাম্বাৰ যদি ক্লিক কৰে তোমালোকে ইণ্টাৰ নাম্বাৰ ক্লিক হৈ যাব। আৰু তোমালোকক মই কওঁ যে B24 এইটো যোনদিনাখনে আজি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ওলাব আজি, সেই মুহূৰ্তত তোমালোকৰ এই B24 বিটো উঠি ইয়াতে চি বহিব আৰু C24 হ'ব। আৰু B24 মানে হৈছে বি মানে হৈছে বোৰ্ড আৰু চি মানে হৈছে কম্পাৰ্টমেণ্টেল। তোমালোকৰ ইয়াতে চি বহিব আৰু চি বহিলে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু ইয়াতে B24 মই জাষ্ট উদাহৰণস্বৰূপে 0224 ক্লিক কৰিছোঁ। ইয়াতে ক্লিক হৈ যাব তোমালোকৰ এডমিট কাৰ্ডৰ যিটো নেকি নাম্বাৰ আছে ইণ্টাৰ ৰুল, তোমালোকে এই ৰুলটো C24ত ক্লিক কৰিবা আৰু ইণ্টাৰ নাম্বাৰ ইয়াতে তোমালোকৰ যিটো নেকি নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকে ইয়াত বহুৱাই দিবা। আৰু তাৰপিছত তোমালোকে ইণ্টাৰ কেপচাৰ তোমালোকে ইয়াতে ইণ্টাৰ কেপচাৰটোত তোমালোকে যেনেকুৱাকৈ বহুৱাই আছে 1787 তোমালোকে 17 আৰু 87 তোমালোকে ক্লিক কৰি তোমালোকে গেট ৰিজাল্টত ক্লিক কৰিবা। আৰু গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্ট ওলাই যাব।